অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট স্থাপনত নিয়ম উলংঘা। নিয়ম অনুসৰি এটা টোলগেটৰ পৰা আন এটা টোলগেট ৬০ কিলোমিটাৰ দূৰত হ'ব লাগে। অসমত ৬০ কিলোমিটাৰৰ বিপৰীতে ৫০ কিলোমিটাৰ দূৰত আছে টোলগেট। এইবাৰ টোলগেটক লৈ সক্ৰিয় হৈ পৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া। এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ বিশেষ পত্ৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ। লোকসভাৰ অধ্যক্ষলৈ সাংসদ দিলীপ শইকীয়াৰ পত্ৰৰ পিছতেই ৰাজ্যত পুনৰ সৰব হৈ পৰিছে দল সংগঠন। অসমত উলংঘা ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ নিয়ম। দুখন টোলগেট উঠাই দিয়াৰ দাবী AJYCP হোজাই জিলা সমিতিৰ। লোকসভাৰ অধ্যক্ষলৈ সাংসদ দিলীপ শইকীয়াৰ পত্ৰৰ পিছতেই ডবকাত পুনৰ সৰব হৈ পৰিছে দল সংগঠন। ডবকাৰ পৰা গুৱাহাটীলৈ যাবলৈ ৩খনকৈ টোলগেট অতিক্ৰম কৰিব লাগে। ডবকা টোলগেটৰ পৰা ৰহা টোলগেটলৈকে ৪৮ কিলোমিটাৰ। দুখন টোলগেট উঠাই দিয়াৰ দাবী AJYCPৰ হোজাই জিলা সমিতিৰ। পূৰ্বৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন দল সংগঠনে আমি দাবী উত্থাপন কৰি আহিছিলোঁ আৰু বাৰ বাৰ আমি প্ৰতিবাদ কৰিছোঁ। আমি ৰহা টোলগেটতো প্ৰতিবাদ কৰিছোঁ যে অসমত যিকেইখন টোলগেট স্থাপন হৈ আছে সেইকেইখনত অবৈধ হিচাপে কেইখনমান টোলগেট আছে। এখনৰ পৰা আন এখনৰ দূৰত্ব কমচে কম ৬০ কিলোমিটাৰ হ'ব লাগে। আজি ৰহা টোলগেটৰ পৰা ডবকা মিকিৰাটি হাওগাঁও টোল প্লাজাখনৰ দূৰত্ব হ'ল আপোনাৰ 48 কিলোমিটাৰ। ৪৮ কিলোমিটাৰৰ ভিতৰত এইখন টোলগেট হ'ল অবৈধ টোলগেট। আৰু এই সাংসদ দিলীপ শইকীয়াৰ যোনখন আজি তেখেতে স্মাৰক পত্ৰ প্ৰদান কৰিছে, চিঠি লিখিছে, এইখনত তেখেতে নিজেই লিখিছে যে এখন টোলগেটৰ পৰা আন এখনৰ দূৰত্ব অসমত যোনকেইখন টোলগেট আছে ৫০ কিলোমিটাৰ। তেখেতে দাবী জনাইছে যে এখন টোলগেটৰ পৰা আন এখন টোলগেটৰ দূৰত্ব ১০০ কিলোমিটাৰ হ'ব লাগে। আমি যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন দল সংগঠনৰ হৈ আমি অসমৰ ৰাইজৰ হৈ আমি তেখেতৰ স্মাৰক পত্ৰখনক দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।